মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছোঁ, দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছোঁ, দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছোঁ, দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছোঁ, দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছোঁ, দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। মই কি ক'ম, মইতো দিমেই। মই দুটান লাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে, আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। এখন ইউপি নেকি? এখন ইউপি নেকি? এখন অসম হয়। এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? আৰে আজানটো আমি দি আছোঁ, দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব।